জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱেহে নাই, জুবিন গাৰ্গ নাই এই কথাটোতো কেতিয়াও ক'বই নোৱাৰিম, খুব কষ্টকৰ কথা। এমাহ এতিয়া গোটেই অসমৰ প্ৰতিটো পৰিয়ালত কি অৱস্থা হৈছে, ঘৰৰ এজন হেৰালে যেনেকুৱা হয় তেনেকুৱাই হৈছে, খাবলৈ মন নাযায়, কোনো কথাত মন নবহে, প্ৰতিটো কথাত জুবিন গাৰ্গ। এইটোৱে হ'ল চবৰে মনবোৰ অশান্ত মন। আৰু এমাহ পাৰ হৈ গ'ল আৰু আজি জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰি, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীতো এই ঐতিহ্যমণ্ডিত আমাৰ লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অনুষ্ঠানৰ আয়োজন কৰিছে। আমি সকলো ইয়াত সমবেত হৈছোঁ আৰু স্পষ্ট দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। আৰু অহা 23 তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল উলিওৱা হ'ব। দাবী এটাই, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ন্যায় পাবলৈ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। তাৰ বাবে তদন্ত ক্ষীপ্ৰ আৰু পানী নখৰকা বিধৰ হ'ব লাগিব। আৰু SITয়ে যি তদন্ত চলাই আছে সেই তদন্ত সাক্ষী প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিব লাগে, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। এই লক্ষ্য লৈ আমি আগবাঢ়ি যাম, শান্তিপূৰ্ণ অহিংস পন্থাৰে আমি আগুৱাই যাম। তদন্ত কিছু ধূসৰ বৰ্তমান সময়ত 90 দিনৰ সময় লৈছে, 1 মাহ হ'ল ইতিমধ্যে আৰু 2 মাহ মাজত বাকী। চাওক, আমাৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা আছে, গতিকে ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা ৰাখি আমি আমাৰ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱাকৈ আমি আগবাঢ়ি যাব লাগিব। লক্ষ্যটো কি? লক্ষ্য হ'ল যে জুবিন গাৰ্গে ন্যায় পাব লাগে। তাৰ কাৰণে দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু ন্যায় পাবলৈ আৰু কি কৰিব লাগিব যে এই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব। আৰু যি SITয়ে তদন্ত চলাই আছে, SITয়ে সাক্ষ্য প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। এই 4টা কথাত আমি লক্ষ্য ৰাখি আমি আগবাঢ়ি যাব লাগিব।